বিজনীৰ তিনিটা পথৰ আধাৰশিলা স্থাপন পাৰিষদ প্ৰদীপ কুমাৰ বায়ানৰ। চিৰাং জিলাৰ বিজনীৰ থুৰিবাৰী সমষ্টিৰ অন্তৰ্গত তিনিটা স্থানত পথৰ আধাৰশিলা স্থাপন কৰে BTRৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়ানে। ইয়াৰ ভিতৰত বেচৰগাঁৱৰ পৰা শিলবাৰী পথলৈ, ডঙাগাঁও পথ আৰু পালেংবাৰী পথৰ পৰা মোনাকোচা পথলৈ গুড উইল আঁচনিৰ অধীনত পথ তিনিটাৰ প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পথৰ আধাৰশিলা স্থাপন কৰে পাৰিষদজনে। আধাৰশিলা স্থাপন কৰি পাৰিষদ প্ৰদীপ কুমাৰ বায়ানে BTRৰ উন্নয়নৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা অনুদানৰ বাবে মুখ্যমন্ত্ৰীজনক ধন্যবাদ জনায়। লগতে পাৰিষদজনে BTC নিৰ্বাচনত বিজেপি দলে অৱতীৰ্ণ হোৱাৰ কথা উল্লেখ কৰি কয় যে UPPL বা BPF বিজেপিৰ শত্ৰু নহয়, অকল বিজেপিয়ে তেওঁলোকৰ লগত মিত্ৰতাহে কৰা নাই। তেখেতে লগতে উল্লেখ কৰে যে তেওঁলোকে BTCৰ উন্নয়ন আৰু শান্তি প্ৰতিষ্ঠাৰ কাৰণে নিৰ্বাচন খেলিব, BTC দখল কৰাৰ বাবে নহয়। লগতে তেখেতে উল্লেখ কৰে যে BTCত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নালাগে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে BTRৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়ানে। বিজনীৰ পৰা অজয় কুমাৰ বসাক, নিউজ টাইম 3। নমস্কাৰ খুলুংবাই। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BTRৰ ৰাস্তা ঘাট উন্নয়নৰ কাৰণে যোৱা 4.5 বছৰত 1500 কোটি 1500 কোটি টকা অনুদান আগবঢ়াইছে। বাজেটৰ ধনৰ উপৰিও গুডউইল মিছনৰ আণ্ডাৰত আৰু এইবাৰো তেওঁ 500 কোটি টকা আগবঢ়াইছিল আৰু আমি প্ৰতিটা MCLয়ে 4 কোটিকৈ টকা পাইছিলোঁ। মই এই 4 কোটি টকাৰ এটা অংশ এই বেচৰগাঁৱৰ পৰা শিলবাৰীলৈ যোৱা ৰাস্তাটো উন্নয়নৰ কাৰণে নিৰ্ধাৰিত কৰিছোঁ আৰু তাৰে এই ৰাস্তাটোৰ কামৰ আজি আধাৰশিলা স্থাপন কৰিলোঁ। বেচৰগাঁৱৰ ওচৰতে এইবাৰ বড়ো সাহিত্য সভাৰ অধিৱেশনো হ'ব। এইখিনি ৰাইজৰ এই ৰাস্তাটো খুবেই প্ৰয়োজন আছিল আৰু ৰাস্তাটো উন্নয়ন কৰাৰ প্ৰয়োজন আছিল। সেয়েহে এই ৰাস্তাটোৰ মই গুডউইল মিছনৰ আণ্ডাৰত এই ৰাস্তাটো উন্নয়নৰ কাৰণে কাম হাতত লৈছোঁ আৰু তাৰে আজি আধাৰশিলা স্থাপন কৰিলোঁ। আজি মই বিজনীৰ তিনিটা ৰাস্তা, বেচৰগাঁও শিলবাৰীৰ ৰাস্তা, ডঙাগাঁৱৰ ৰাস্তা আৰু এইটো পালাংবাৰী মোনাকোচাৰ ৰাস্তা, এই তিনিটা ৰাস্তাৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰিলোঁ। পৰৱৰ্তী অহা মঙলবাৰে আৰু 3টা ৰাস্তাৰ মই আধাৰশিলা স্থাপন কৰিম আৰু ইয়াৰ কাৰণে BTCৰ উন্নয়নৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি টকা দিলে, যি ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ। BTC নিৰ্বাচনত আমি বিজেপি দল অৱতীৰ্ণ হ'ম। আমাৰ BTC নিৰ্বাচনত কোনো হাংৰামা মহিলাৰী বা UPPL কোনোটো দল আমি তাক আমাৰ শত্ৰু নহয়, আমি মিত্ৰতা কৰা নাই, কিন্তু আমি BTCত আমি নিৰ্বাচন খেলিম আৰু এই নিৰ্বাচন খেলিম আমি BTCৰ উন্নয়নৰ কাৰণে, BTCত শান্তি প্ৰতিষ্ঠাৰ কাৰণে। BTC দখল কৰাৰ কাৰণে আমি নিৰ্বাচন নেখেলোঁ। BTCক সামগ্ৰিক উন্নয়ন লাগে, BTCত শান্তি প্ৰতিষ্ঠা লাগে, BTCত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নালাগে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগে।